নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আমি আজান ভাল পাওঁ আজান বন্ধ হ'ব নালাগে মিয়াৰ বিৰুদ্ধে সদায় গৰজি থকা সিটু বৰুৱাৰ এবাৰ বিস্ফোৰক মন্তব্য সিটু বৰুৱাৰ মতে আজান কেতিয়াও বন্ধ হ'ব নালাগে আমি আজান ভাল পাওঁ মিয়াৰ বিৰুদ্ধে সততে গৰজি থাকে সিটু বৰুৱাই বিভিন্ন সময়ত মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰে কিন্তু এবাৰ সিটু বৰুৱাৰ মুখত আজানৰ প্ৰসংগ আজান আমি ভাল পাওঁ আজান বন্ধ হ'ব নালাগে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য সিটু বৰুৱাৰ আৰু সমগ্ৰ ৰাজ্যজুৰি এটা ভাইৰেল হৈ পৰিছে সিটু বৰুৱাৰ কে বিশেষ মন্তব্য আৰু এই মুহূৰ্তত এই খবৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এটা বিগ আপডেট আমি জনাই আছো এই মুহূৰ্তত আমি আজান ভাল পাওঁ আজান বন্ধ হ'ব নালাগে হঠাৎ মুছলমান আৰু আজানৰ সমৰ্থনত এইবাৰ জাতীয় সংগ্ৰামী সেনা হযৰত মোহাম্মদ খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে বুলি মন্তব্য সিটু বৰুৱাৰ মন্দিৰৰ দবা মছজিদৰ আজানে ভগৱানক স্মৰণ কৰায় সকলো ধৰ্মকে সমান চকুৰে চাব লাগে আমি আজান ভাল পাওঁ এই মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিটু বৰুৱাই মিয়াৰ বিৰুদ্ধে গৰজি থকা সিটু বৰুৱাৰ মুখত এইবাৰ আজানৰ প্ৰসংগ আজান সন্দৰ্ভত সিটু বৰুৱাই কৈছে যে আজান বন্ধ হ'ব নালাগে কেৱল আজানেই নহয় হযৰত মোহাম্মদৰ প্ৰসংগটো এইবাৰ সিটু বৰুৱাৰ বিশেষ মন্তব্য হযৰত মোহাম্মদ খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে বুলি মন্তব্য কৰিছে হযৰত মোহাম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিব নালাগে মন্দিৰৰ দবাৰ মছজিদৰ আজানে ভগৱানক স্মৰণ কৰে বুলি মন্তব্য কৰিছে সিটু বৰুৱাই আৰু এই মুহূৰ্তত সিটু বৰুৱাৰ এই মন্তব্য আমি আগবঢ়াইছো আৰু আজানক কোনো কাৰণতে আজান বন্ধ হোৱাটো আমি কেতিয়াও নিবিচাৰো হযৰত মোহাম্মদ আমাৰ প্ৰতিজন অসমৰ খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে আৰু ভৱিষ্যতে থাকিব ইয়াক কোনেও মুচি আঁতৰাব নোৱাৰে ইয়াক কোনেও মুচিব নোৱাৰে সঁচা কথা নামঘৰত দবা কোবাই আৰু মছজিদত আজান দিয়ে কি কাৰণে দিয়ে যে ভগৱানক মনত পেলাবৰ কাৰণে সোঁৱৰাই দিয়ে ইমান এটা সুন্দৰ চিন্তাধাৰা আৰু এই ধৰণৰ মানুহ কিছুমান যিসকল মানুহে আজানৰ বিৰোধিতা কৰিছে আজান বন্ধ কৰিবলৈ দাবী কৰিছে তেওঁলোক মূৰ্খামি বাহিৰে বেলেগ একো হ'ব নোৱাৰে গতিকে হযৰত মোহাম্মদক লৈ যিসকলে কটু মন্তব্য কৰিছে অশ্লীল ভাষাৰে গালি গালাজ পাৰিছে তেওঁলোকৰ ওপৰত অসম আৰক্ষীয়ে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে দাবী উত্থাপন কৰিছো কাৰণ এইবিলাক ঘটনাই কিন্তু আমাৰ সাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি আছে তাক বিনষ্ট কৰিব আৰু অনাগত দিনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ কিন্তু সম্ভাৱনা আছে গতিকে হযৰত মোহাম্মদক অশ্লীল ভাষাৰে গালি গালাজ পৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগিব দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছো এটা আজানক লৈ বিতৰ্ক হৈছে কিছু মানুহে বা কিছু সংগঠনে আজান বন্ধ কৰিবলৈ দাবী কৰিছে প্ৰথম কথা হৈছে ধৰ্মই সমাজখনক ফুলৰ মালাৰ দৰে সংগঠিত কৰে আৰু অধৰ্মই সমাজখন ভাঙি থান বান কৰে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে ডাঙৰ হৈছো আৰু গুৰুজনাই এটা কথাই কৈছে যে সকলো ধৰ্মকে সমান চকুৰে চাবলৈ কৈছে আৰু বৰ্তমান সময়ত হযৰত মোহাম্মদক লৈ যি ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে এই বিতৰ্ক কেতিয়াও সমীচীন নহয় কোনো কাৰণে গ্ৰহণযোগ্য হ'বই নোৱাৰে আমি আজান ভাল পাওঁ আৰু আজানক কোনো কাৰণতে আজান বন্ধ হোৱাটো আমি কেতিয়াও নিবিচাৰো হযৰত মোহাম্মদ আমাৰ প্ৰতিজন অসমৰ খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে আৰু ভৱিষ্যতে থাকিব ইয়াক কোনেও মুচি আঁতৰাব নোৱাৰে ইয়াক কোনেও মুচিব নোৱাৰে সঁচা কথা নামঘৰত দবা কোবাই আৰু মছজিদত আজান দিয়ে কি কাৰণে দিয়ে যে ভগৱানক মনত পেলাবৰ কাৰণে সোঁৱৰাই দিয়ে ইমান এটা সুন্দৰ চিন্তাধাৰা আৰু এই ধৰণৰ মানুহ কিছুমান যিসকল মানুহে আজানৰ বিৰোধিতা কৰিছে আজান বন্ধ কৰিবলৈ দাবী কৰিছে তেওঁলোক মূৰ্খামি বাহিৰে বেলেগ একো হ'ব নোৱাৰে গতিকে হযৰত মোহাম্মদক লৈ যিসকলে কটু মন্তব্য কৰিছে অশ্লীল ভাষাৰে গালি গালাজ পাৰিছে তেওঁলোকৰ ওপৰত অসম আৰক্ষীয়ে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে দাবী উত্থাপন কৰিছো কাৰণ এইবিলাক ঘটনাই কিন্তু আমাৰ সাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি আছে তাক বিনষ্ট কৰিব আৰু অনাগত দিনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ কিন্তু সম্ভাৱনা আছে গতিকে হযৰত মোহাম্মদক অশ্লীল ভাষাৰে গালি গালাজ পৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগিব দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছো এটা আজানক লৈ বিতৰ্ক হৈছে কিছু মানুহে বা কিছু সংগঠনে আজান বন্ধ কৰিবলৈ দাবী কৰিছে প্ৰথম কথা হৈছে ধৰ্মই সমাজখনক ফুলৰ মালাৰ দৰে সংগঠিত কৰে আৰু অধৰ্মই সমাজখন ভাঙি থান বান কৰে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে ডাঙৰ হৈছো আৰু গুৰুজনাই এটা কথাই কৈছে যে সকলো ধৰ্মকে সমান চকুৰে চাবলৈ কৈছে আৰু বৰ্তমান সময়ত হযৰত মোহাম্মদক লৈ যি ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে এই বিতৰ্ক কেতিয়াও সমীচীন নহয় কোনো কাৰণে গ্ৰহণযোগ্য